নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সন্দৰ্ভত কৰিছে এক বিস্ফোৰক মন্তব্য অসমৰ ৰাজনীতিত মৌলানা বদৰুদ্দিন আজমল অপ্ৰাসংগিক হৈ পৰিছে কিয়নো অসমত নতুনকৈ মৌলানা বদৰুদ্দিন আজমলৰ সৃষ্টি হৈছে আৰু সেই নতুনকৈ বদৰুদ্দিন আজমল সৃষ্টি হোৱা মানুহজন হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আজমলৰ সৈতে তুলনা কৰিছে আজতাক চেনেলত এটি সাক্ষাৎকাৰ দিবলৈ গৈ এইদৰে গৌৰৱ গগৈ সন্দৰ্ভত কৰিছে বিস্ফোৰক মন্তব্য দিবলৈছো আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ এসপ্তাহ পিছতেই জেললৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাবলৈ তৎপৰ কংগ্ৰেছ দল বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছিল পৱন খেৰাই এই মন্তব্য কৰাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা ২৬ৰ বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ ঠিক এক সপ্তাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠোৱা হ'ব মুখ্যমন্ত্ৰীক কোনেও বচাব নোৱাৰে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ জেল যাত্ৰা নিশ্চিত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই কোটি কোটি লোকে বিশ্বাস কৰিছে জুবিনদাৰ লগত অবিচাৰ কৰা হৈছে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যিয়েই নহওক এবাৰ জুবিন ক্ষেত্ৰলৈ আহি সেৱা জনাব লাগে জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কেতিয়াও জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি মন্তব্য পৱন খেৰাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিলে এক মাহৰ ভিতৰতেই হিয়াৰ আমুঠু জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে পৱন খেৰাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছত কমেও ৩০জন মূৰ মানুহে টিকট পাব এনডিএৰ জিকাৰ ক্ষমতা নথকা সমষ্টিত মই সুকীয়া কৌশল ল'বই লাগিব এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছে যিসকল লোকক টিকেট দিব সেই লোকসকলৰ ভিতৰত ৩০জন কংগ্ৰেছৰ মূৰ প্ৰাৰ্থী থাকিব যি সমষ্টিত এনডিএৰ জয় নহ'ব সেই সমষ্টিত মই বেলেগ পন্থা অৱলম্বন কৰিব লাগিব এইদৰে কংগ্ৰেছৰ টিকট দিয়াৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে ৪০,০০০ কোটি টকাৰ প্ৰকল্প আগবঢ়াব অসমত আজি অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰৰ জনসভাৰ পৰা প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব কেইবাটাও প্ৰকল্পৰ লগতে শনিবাৰে অৰ্থাৎ আজি শিলচৰৰ জনসভাৰ পৰা মোদীয়ে মুকলি কৰাব কেইবাটাও প্ৰকল্প বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ইটোৰ পিছত সিটো অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টি ২৬ৰ ৰণডংকা বজাবলৈ পুনৰবাৰ অসমলৈ আহিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্য নিৰ্বাচনী আয়ুক্ত গণেশ কুমাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ বিৰোধীৰ গণেশ কুমাৰৰ অপসাৰণৰ দাবীৰে অনাস্থা প্ৰস্তাৱ আনে বিৰোধীৰ মুঠ ১৯৩ গৰাকী সাংসদে স্বাক্ষৰ কৰিছে এই অনাস্থা প্ৰস্তাৱত আৰু দেশৰ নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে এইবাৰ বিৰোধীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কিয়নো মুখ্য নিৰ্বাচনী আয়ুক্ত যি আছে গণেশ কুমাৰ সেই গণেশ কুমাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধীয়ে ইতিমধ্যেই ১৯৩ গৰাকী সাংসদে চহী কৰিছে এই প্ৰস্তাৱত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত আচলতে চলিছে কি যোগ্যজনক বঞ্চিত কৰি একাংশ বিজেপি নেতাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সোমাল ইমানেই নহয় জোনাইত এগৰাকী কলেজ শিক্ষক হ'ল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাসকলৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত ব্যাপক কেলেংকাৰী দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ঠায়ে ঠায়ে ভুৱা হিতাধিকাৰী এতিয়া সোমাই পৰিছে অৰুণোদয় আঁচনিত আৰু একেলৈ প্ৰতিবাদ আৰম্ভ
এটা জৰুৰী খবৰ অসমত নাটনি নহয় গেছ চিলিণ্ডাৰৰ 40খন দেশৰ পৰা আহিছে গেছ চিলিণ্ডাৰৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰ 40খন নতুন দেশৰ পৰা গেছ আহিছে ভাৰতলৈ অসমবাসীক অভয়বাণী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপদৰ বন্ধু হিচাপে পুনৰ থিয় হৈছে ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল এলপিজিৰ ক্ষেত্ৰত সংকট আহিবলৈ নিদিয়ে ভাৰত চৰকাৰে এলপিজিৰ ক'লা বজাৰ বহালেই লগে লগে হ'ব গ্ৰেপ্তাৰ প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জোখতকৈ বেছি এলপিজি কিনি বজাৰ বহালেই হ'ব গ্ৰেপ্তাৰ এলপিজিৰ ক'লা বজাৰ এলপিজিৰ উৰা বাতৰিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত কোনো কাৰণতে ৰন্ধন গেছৰ নাটনি নহয় কোনেও যাতে ভুৱা প্ৰচাৰ নকৰে যিসকল লোকে ভুৱা প্ৰচাৰ কৰিব সেই লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে জোখতকৈ বেছি ৰন্ধন গেছ ষ্টক কৰিব নোৱাৰিব নগাঁও জিলাৰ ঢিঙত এইবোৰ কাণ্ড চলি আছে আৰু যিসকল ব্যৱসায়ীয়ে জোখতকৈ বেছি ৰন্ধন গেছ কিনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইদৰে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিপৰীতে কৰ্ণাটকৰ বেংগালুৰু চেন্নাই কেৰালাত দেখিবলৈ পোৱা গৈছে ৰন্ধন গেছৰ ব্যাপক নাটনি আৰু যাৰ বাবে বিভিন্নজনে বাতৰি প্ৰচাৰ কৰিছিল যে অসমতো ৰন্ধন গেছৰ নাটনি হ'ব কিন্তু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অসমত কোনো কাৰণতেই ৰন্ধন গেছৰ নাটনি নহয় পৰৱৰ্তী খবৰ ক্ষমতাই মূৰত ধৰিছেগৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজক তাচ্ছিল্য কৰি অসম আন্দোলনৰ শ্বহীদক অপমান কৰা ঘটনাই জোকাৰিছে ৰাজ্যৰ শিক্ষাৰ্থী সমাজক দাম্ভিক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে বহু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৰণোজ পেগুৰ ভয়ানক পৰিৱৰ্তনক লৈ ক্ৰমাৎ উত্তাল হৈ পৰিছে উজনি অসম ইফালে অসম আন্দোলনক অপমান কৰা ৰণোজ পেগুৰ পক্ষত থিয় দিলে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে ৰণোজ পেগুক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সমাজে কিন্তু ৰণোজ পেগুৱে কৈছে মই ক্ষমা নোখোজো মই ক্ষমা খোজাৰ কাম কৰা নাই মুঠতে ৰণোজ পেগুক লৈ এতিয়া জ্বলিছে ছাত্ৰ সমাজ পৰৱৰ্তী খবৰ আন্দোলন কৰি লাভ নাই আমি সকলো কামেই কৰি আছো তাৰ পিছতো যদি আন্দোলন কৰে তেন্তে কেনেকৈ হ'ব আন্দোলন কৰাৰ কোনো প্ৰয়োজনীয়তা আহি পৰা বুলি মই নাভাবো আন্দোলন সন্দৰ্ভত ৰণোজ পেগুৰ বিতৰ্কিত মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ৰণোজ পেগুক সমৰ্থন কৰি এইদৰে আন্দোলন সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ পৰৱৰ্তী খবৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষৰ আসনত বহিল ওম বিৰলা ধনী ভোটত কংগ্ৰেছে উপস্থাপন কৰা প্ৰস্তাৱটো নাকচ হোৱাৰ পিছত অধ্যক্ষৰ আসনত বহিল ওম বিৰলা অধ্যক্ষৰ আসনত বহিয়েই কংগ্ৰেছে উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদত নিয়মৰ বাহিৰত কথা কোৱাৰ অধিকাৰ কোনো সাংসদৰেই নাই বুলি স্পষ্ট কৰি দিয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আৰু তাৰ পিছতো ওম বিৰলাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে কেৱল মাত্ৰ শাসকীয় পক্ষৰ হৈ কাম কৰে লোকসভাৰ অধ্যক্ষ বিৰোধী সাংসদসকলক ক'বলৈ সময়ো নিদিয়ে ওম বিৰলাই মুঠতে ওম বিৰলাক লৈ লোকসভাত এতিয়াও উত্তপ্ত পৰিস্থিতি অন্য এটা খবৰ কংগ্ৰেছৰ ভিতৰৰ কথা মোতকৈ ভালকৈ আৰু কোনোবাই জানে নেকি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই সকলো কথা এতিয়ালৈকে কোৱা নাই কাৰণ ক'লে মই নিজেই হাঁহিয়াতৰ পাত্ৰ হ'ম কংগ্ৰেছৰ এতিয়াৰ নেতৃত্বত দম্ভালি আৰু অহংকাৰৰ নেতৃত্ব কংগ্ৰেছক কটাক্ষ ন বিজেপি ভূপেন বৰাৰ পুনৰবাৰ কংগ্ৰেছ দলৰ সন্দৰ্ভত সৰব হৈ পৰিছে সদ্যত্যাগী কংগ্ৰেছ নেতা আৰু ন বিজেপি ভূপেন কুমাৰ বৰা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টন সেৱাৰ পট্টা বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত 445টা পৰিয়াল আৰু ৰাজহুৱা অনুষ্ঠান
প্ৰতিষ্ঠানক আবণ্টিত ভূমিৰ পট্টা বিতৰণ কৰিলে উদ্যোগী মহিলা ৰিণিকী ভূঞা শৰ্মা। চৰকাৰৰ বসুন্ধৰা আঁচনিৰ অধীনত ভূমিৰ পট্টন সেৱাৰ পট্টা বিতৰণ কাৰ্যসূচীত এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জালুকবাৰী সমষ্টিত অনুষ্ঠিত হৈছিল এই বিশেষ অনুষ্ঠান। পৰৱৰ্তী খবৰ, ধিঙত শ মুছলমানৰ বিজেপিত যোগদান। কংগ্ৰেছ AIUDF এৰি যোগ দিছে ভাৰতীয় জনতা পাৰ্টিত। হঠাৎ সংখ্যালঘু অধ্যুষিত সমষ্টি ধিং সমষ্টিত মুছলমান ৰাইজৰ ইউটাৰ্ণ দেখিবলৈ পোৱা গৈছে। ধিঙত শ মিয়া মুছলমান ৰাইজে যোগদান কৰিছে বিজেপিত। কংগ্ৰেছ AIUDF এৰি যোগ দিলে ভাৰতীয় জনতা পাৰ্টিত। ধিং সমষ্টিত কংগ্ৰেছত তীব্ৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। বিলতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰজ গাঁৱত শ পুৰুষ মহিলাই কংগ্ৰেছ আৰু AIUDF দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। যুৱ নেতা খাদিমুল ইছলামৰ নেতৃত্বত ধিং সমষ্টিত এই শক্তি প্ৰদৰ্শন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, বিশ্বৰ বজাৰত এতিয়া হাহাকাৰ। পাকিস্তানত 55 টকাকৈ বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম। আমেৰিকাত 14% তেলৰ দাম বৃদ্ধি। অষ্ট্ৰেলিয়াত 15% তেলৰ দাম বৃদ্ধি। পাকিস্তানত 17% তেলৰ দাম বৃদ্ধি। চীনত 10% তেলৰ দাম বৃদ্ধি। ব্ৰিটেইনত 6% তেলৰ দাম বৃদ্ধি পাইছে। দক্ষিণ কোৰিয়াত 10% তেলৰ দাম বৃদ্ধি পাইছে। মালদ্বীপত 22% তেলৰ দাম বৃদ্ধি পাইছে। শ্ৰীলংকাত 15% তেলৰ দাম বাঢ়িছে। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি থকাৰ বাবেই এতিয়া বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ব্যাপক হাৰত বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত উত্তাল তলাতলৰ বাকৰি। শিৱসাগৰত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেখেমীয়া হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত মহিলাসকলে এইবাৰ জুবিন দাৰ ন্যায় বিচাৰি কৰিছে তীব্ৰ প্ৰতিবাদ। শিৱসাগৰতো এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। মুঠতে জুবিন দাক অতি সোনকালে ন্যায় দিব লাগিবই বুলি এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। অন্য এটা খবৰ, মিত্ৰতাৰ প্ৰসংগই আমুৱাইছে অখিল গগৈক। মিত্ৰতাক লৈ আৰু কোনো কথাই ক'ব নোখোজে বিধায়ক অখিল গগৈয়ে। মিত্ৰতাৰ প্ৰসংগখিনো কেতিয়াবাই সামৰিলে অখিল গগৈয়ে। কংগ্ৰেছৰে মিত্ৰতাৰ সমীকৰণ মিলি নহাৰ পিছত এইবাৰ মিত্ৰতাৰ প্ৰসংগ সামৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে অখিল গগৈ। নিজ সমষ্টি শিৱসাগৰত পঞ্চায়তে গৈ ভোটাৰক সাক্ষাৎ ৰাইজৰ দলৰ সভাপতি অখিলৰ। ইয়াৰ মাজতেই সাংবাদিকৰ সন্মুখত অখিল গগৈৰ মন্তব্য, এইবাৰ চুনামি আহিব বিজেপি চৰকাৰৰ বিৰুদ্ধে। ৰাইজে ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক। আৰু এইদৰে এইবাৰ নিজ সমষ্টি শিৱসাগৰত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে অখিলৰ। মিত্ৰতাৰ প্ৰসংগ বাদ দি এইবাৰ নিজেই নিৰ্বাচনৰ বাবে প্ৰচাৰত নামি পৰিছে বিধায়ক অখিল গগৈ। লগতে অখিল গগৈয়ে কৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অন্য এটা খবৰ, ক্ৰমাৎ জনতাৰ মাজত এইবোৰ হৈছে কি? আইন আৰক্ষী আদালতৰ ওপৰত বিশ্বাস নোহোৱা হৈছে নেকি সৰ্বসাধাৰণ ৰাইজৰ? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰা সোপাধৰাৰ উৰাবাতৰিৰ ফলত এতিয়া নিতৌ বৃদ্ধি পাইছে গণনিগ্ৰহৰ ঘটনা। কাছাৰত একেদিনাই দুটাকৈ গণনিগ্ৰহৰ ঘটনা। মকানগুৰিৰ উলুবাৰীতো সোপাধৰাৰ সন্দেহত যুৱকক মাৰপিট। ইফালে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত জীৱন মৰণেৰে যুঁজ দিছে। মঙলবাৰে মুকালমুৱা বজাৰত গণনিগ্ৰহৰ বলি হোৱা মহিলাই। মুঠতে সোপাধৰাৰ নামত এতিয়া বিভিন্ন জনতাই আক্ৰমণ কৰাৰ ঘটনাই সকলোৰে চকু কপালত উঠিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকা ইজৰাইলে যিমান আক্ৰমণ চলাইছে সমান মাত্ৰাত সিমানেই প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে। আজি ত্ৰয়োদশ দিনত ভৰি থলে পশ্চিম এছিয়াৰ যুদ্ধখনে। ইৰাণে নিজৰ নিয়ন্ত্ৰণত থকা হৰমুজ প্ৰণালীৰে পেট্ৰলিয়াম কঢ়িওৱা টেংকাৰবোৰৰ যাতায়াত বাধা প্ৰদান কৰাত ইতিমধ্যেই বিশ্বৰ দেশে দেশে বিশেষকৈ ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে। কিন্তু ইয়াৰ মাজতে ভাৰতক সকাহ দি হৰমুজ প্ৰণালীৰে ভাৰতৰ তৈলবাহী জাহাজ চলাচলৰ অনুমতি দিছে ইৰাণে। এতিয়াও অব্যাহত আছে মধ্যপ্ৰাচ্যৰ সেই ভয়ংকৰ যুদ্ধ। আমেৰিকা ইজৰাইলে ইৰাণৰ ওপৰত যিমানেই আক্ৰমণ কৰিছে সিমানেই আমেৰিকা আৰু ইজৰাইলক প্ৰত্যুত্তৰ দিছে ইৰাণে। মুঠতে
যুদ্ধ এতিয়া আৰু অধিক ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই একশ্যন কিং জং উমৰ ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই শক্তি দেখুৱালে উত্তৰ কোৰিয়াই মধ্যপ্ৰাচ্যৰ যুদ্ধংদেশী পৰিস্থিতিৰ মাজতেই একশ্যন কিমৰ বিধ্বংসী ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ উত্তৰ কোৰিয়াৰ নিজ কন্যাৰ সৈতে মিছাইল পৰীক্ষণৰ কাম কাজ নিৰীক্ষণ কিমৰ ৫,০০০ টনৰ যুদ্ধ জাহাজৰ পৰা বিধ্বংসী মিছাইল পৰীক্ষণ উত্তৰ কোৰিয়াৰ প্ৰায় ৩ ঘণ্টা ধৰি সমুদ্ৰপৃষ্ঠৰ ওপৰত পৰীক্ষা সমুদ্ৰপৃষ্ঠটো যে দপদপাব পাৰে তাৰেই উদাহৰণ বিশ্বক দিলে কিম জং উনৰ কন্যা উত্তৰাধিকাৰী ১৩ বছৰীয়া কন্যাক কাষত বহুৱাই বিশ্বক শক্তি দেখুৱালে কিমে পশ্চিম দিশৰ উপকূলীয় অঞ্চলত মিছাইল নিক্ষেপেৰে শক্তি প্ৰদৰ্শন ৯ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ আমেৰিকা দুকোৰিয়াই কঢ়িয়াইছে এই যুদ্ধবেশক কিম জং উনে উচতনিমূলক প্ৰকাশ তাৰ পাছতে উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন আৰম্ভ কৰিছে আৰু এবাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে উত্তৰ কোৰিয়া ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণক নিন্দা কৰিছে উত্তৰ কোৰিয়াই আৰু সেয়ে এতিয়া সকলোৱে ধাৰণা কৰিছে যিকোনো মুহূৰ্তত মধ্যপ্ৰাচ্যৰ এই যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে উত্তৰ কোৰিয়াক কেৱল মাত্ৰ অপেক্ষা কৰি আছে যদি কেনেবাকে উত্তৰ কোৰিয়াত এটাও আক্ৰমণ কৰে আমেৰিকা আৰু ইজৰাইলে তেতিয়াই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিব উত্তৰ কোৰিয়া অন্য এটা খবৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধত জয়ী হলো আমি ইৰাণ আমেৰিকাৰ যুদ্ধৰ ডাঙৰ আপডেট এই মুহূৰ্তত আহি পৰিছে ইৰাণৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বুলি ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই সভাত মুকলিকৈ ঘোষণা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথমটো ঘণ্টাতেই আমি জিকিলো কোনো প্ৰশ্নই নাই আমি যুদ্ধত জিকিলো বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ অপাৰেশ্যন ইপিক ফিউৰি নামটো এনেই দিয়া বুলি নাভাবিব যুদ্ধত নিজিকিলে এনেই নামটো বেকাৰ হ'লহেঁতেন কিন্তু আমি যুদ্ধত পৰাক্ৰমেৰে ইৰাণৰ বিৰুদ্ধে জয়ী হলো ইৰাণৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱা নাই ইৰাণৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব এই ঘোষণা কৰিয়েই মঞ্চত নাচি উঠিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ইৰাণৰ সেনাবাহিনীত এক ডাঙৰ আঘাত পাইছে আমি তছনছ কৰি দিছো ইৰাণৰ সেনাবাহিনী অতি শীঘ্ৰেই তেলৰ দামো হ্ৰাস পাব আমি পুনৰ আগৰ ট্ৰেকলৈ উভতি আহিম বুলি ঘোষণা ডোনাল্ড ট্ৰাম্পৰ অন্য এটা খবৰ যুদ্ধৰ মাজতেই ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন তেল ভৰ্তি জাহাজ ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন জাহাজ ভাৰতৰ ভূমিত প্ৰৱেশ খাৰুৱা তেল ভৰ্তি জাহাজ সৌদিৰ পৰা ভাৰত পালেহি ১,৩৫,৩৩৫ মেট্ৰিক টন তেল মুম্বাইৰ জাহাজঘাটত উপস্থিত তেল ভৰ্তি জাহাজখন সৌদি আৰবৰ পৰা মুম্বাইত খাৰুৱা তেল ভৰ্তি জাহাজ তেল ইন্ধনৰ সংকটে দেখা নিদিয়ে ভাৰতত ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন জাহাজ আহিছে ভাৰতৰ ভূমিত প্ৰৱেশ খাৰুৱা তেল ভৰ্তি এই জাহাজখনৰ সৌদি আৰবৰ পৰা আহিছে এই জাহাজ আৰু বিভিন্ন ৰাষ্ট্ৰত খাৰুৱা তেলৰ দাম আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি পাই আছে যদিও ভাৰতত এইবোৰৰ নাটনি নহয় ইতিমধ্যেই তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ এটা জৰুৰী খবৰ ৰাস্তাই ঘাটে আদায় কৰিব নোৱাৰিব নামাজ ঈদৰ নামাজক লৈ এটা ডাঙৰ নীতি নিৰ্দেশনা আহিছে ঈদ উল ফিতৰৰ নামাজক আদায় কৰাক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কেৱল ঈদগাহ আৰু মছজিদতহে আদায় কৰিব পাৰিব ঈদৰ নামাজ ১৯-২১ মাৰ্চৰ ভিতৰত ঈদৰ জোন দেখাৰ সম্ভাৱনা ভাৰতত ঈদৰ নামাজ দিন ঘোষণাৰ পূৰ্বে কঠোৰ ইউপি প্ৰশাসন উত্তৰ প্ৰদেশ চৰকাৰী নিৰ্দেশনা মানিহে আদায় কৰিব পাৰিব নামাজ ৰাজপথত ঈদৰ নামাজ আদায় কৰিলেই লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ঈদৰ প্ৰাকখনত উত্তৰ প্ৰদেশ প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞা ৰাস্তাই ঘাটে ঈদৰ নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰৰ নামাজক লৈ এই কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে ঈদগাহতহে নামাজ আদায় কৰিব পাৰিব ৰাস্তা ঘাটে কোনো কাৰণতেই মুছলমান লোকে নামাজ আদায় কৰিব নোৱাৰিব ৰাস্তা ঘাটে নামাজ আদায় কৰিলেই সেই লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা অন্য এটা খবৰ মেঘালয়ৰ মছজিদত ভয়ংকৰ আক্ৰমণ ২ মুছলমান যুৱকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মেঘালয়ৰ পৰা আহিছে এটা ব্ৰেকিং নিউজ মেঘালয়ৰ মছজিদৰ ভিতৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা একাংশ উদত্ত লোকৰ ক্ষোভৰ বলি মছজিদ মুছলমান পৰিয়াল ভয়ংকৰ আক্ৰমণত ২ মুছলমান যুৱকৰ কৰুণ মৃত্যু হৈছে কৰুণ মৃত্যু খাইৰুল ইছলাম আশৰাফুল হুছেইন নামৰ ২ মুছলমান যুৱকৰ হিংসাত্মক ঘটনাৰ পাছতেই গাৰো পাহাৰৰ ৫ জিলাত সান্ধ্য আইন
জিলাই জিলাই বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মুছলমান প্ৰাৰ্থীয়ে মনোনয়ন দাখিলক লৈ এই ভয়ংকৰ আক্ৰমণ। তুৰাৰ জামা মছজিদ ঘেৰাও কৰি আক্ৰমণ গাৰো সম্প্ৰদায়ৰ লোকৰ। মছজিদ লণ্ডভণ্ড কৰি অঞ্চলৰ মুছলমান লোকক আক্ৰমণৰ অভিযোগ। মেঘালয়ৰ মছজিদৰ ভিতৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মছজিদৰ ভিতৰত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰাৰ ফলত দুজনকৈ মুছলমান যুৱকৰ মৃত্যু হোৱাৰ খবৰে এতিয়া সমগ্ৰ ভাৰততেই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। অন্য এটা খবৰ, জাতীয় পতাকাক অপমান হাৰ্দিক পাণ্ডিয়াৰ। বিপদত ভাৰতীয় ক্ৰিকেট টিমৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। জাতীয় পতাকাক অপমান কৰি এতিয়া বিপদত পৰিছে পাণ্ডিয়া। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত গোচৰ ৰুজু হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় পতাকা গাত মেৰিয়াই শুই পৰাও অভিযোগ হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে। ICC T20 ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট টীম চেম্পিয়ন হোৱাৰ পিছত ভাৰতীয় পতাকা গাত মেৰিয়াই নিজৰ প্ৰেমিকাৰ সৈতে শুই পৰিছিল হাৰ্দিক পাণ্ডিয়া, যাৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এতিয়াও ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি অতি শীঘ্ৰেই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। নতুন ৰেচন কাৰ্ড আবেদনক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি আপুনি এতিয়াই কৰক আবেদন। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচনৰ সামগ্ৰী। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। অনলাইন যোগেও আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলে তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব পাৰিব। EKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে নামো কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। অন্য এটা খবৰ, চৰকাৰী চাকৰি অৰুণোদয় ৰেচনৰ পৰা লাখপতি বাইদেউলৈকে নটাকৈ ছুপাৰ গেৰাণ্টি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নটাকৈ গেৰাণ্টি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নটাকৈ ছুপাৰ গেৰাণ্টি। অৰুণোদয় আঁচনি, ৰেচন, লাখপতি বাইদেউ, চৰকাৰী চাকৰিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে হ'ব উন্নয়নৰ বৰষুণ। অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। অহা 5 বছৰত 5 লাখ বিঘা মাটিত উচ্ছেদ চলোৱা হ'ব। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। অহাবাৰ চাউল, দাইল, নিমখ, চেনিৰ লগতে মিঠাতেল ফ্ৰী। অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব। বছৰি বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা। অহাবাৰ অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব মহিলা। এইদৰে নটাকৈ ছুপাৰ গেৰাণ্টি প্ৰদান কৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।